নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে। টোটেল আপোনালোকে 1000 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হৈছে। অসমৰ ল'ৰা ছোৱালী সকলোৱে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সকলো সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ SSC ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল, মেকানিকেল আৰু ইলেক্ট্ৰিকেলৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 966টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু পোষ্ট নেম দিয়া হৈছে আপোনালোকক কোনটো বিভাগৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে আপোনালোকে এবাৰ চাই ল'ব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 35,400ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা আপোনালোকৰ আৰম্ভ হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 32 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকে ডিপ্ল'মা বা আপোনালোকে ইঞ্জিনিয়াৰিং কৰা হ'লে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। জেনেৰেল আৰু OBCৰ কাৰণে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। বাকী অৰ্ডাৰ কেটেগৰীৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে। 28 মাৰ্চৰ পৰাই আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে 18 এপ্ৰিললৈকে আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।